পঞ্চাশী বছৰীয়া আইচিউত থকা ৰোগীয়া মাতৃক সুস্থ কৰি তুলিলে নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকে। যি সময়ত চৰকাৰী চিকিৎসালয়ৰ প্ৰতি একাংশই অনীহা প্ৰকাশ কৰি আহিছে, ঠিক সেই অনুৰূপ সময়তে চৰকাৰী চিকিৎসালয়ৰ চিকিৎসক কৰ্মচাৰীয়ে সুস্থ কৰি তুলিলে এগৰাকী বৃদ্ধক। চৰকাৰী চিকিৎসক কৰ্মচাৰীৰ এই চেষ্টা সন্মান জনাই বৃদ্ধগৰাকীৰ পুত্ৰই গামোচা পিন্ধালে চিকিৎসক দলটিক। নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ মিহিৰ কুমাৰ গোস্বামী, অধীক্ষক ডক্টৰ গোবিন্দদেৱ শৰ্মাসহ কেইবাগৰাকীও চিকিৎসক, নাৰ্ছ আৰু সুৰক্ষা কৰ্মীক জড়িত হৈ আছিল বৃদ্ধগৰাকীৰ চিকিৎসা সেৱাত। আনহাতে নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ উন্নত চিকিৎসা সেৱা নগাঁওবাসীক প্ৰদান কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ লগতে নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাক ধন্যবাদ জনায় পুত্ৰগৰাকীয়ে। নগাঁও যি চিকিৎসা মহাবিদ্যালয় আছে আপোনাৰ মাতৃক প্ৰায় মৃতপ্ৰায় অৱস্থাত আহি পেলাই এতিয়া আপুনি ভৰ্তি কৰিছিলে, তাৰপিছত এতিয়া বৰ্তমান আপোনাৰ মাতৃ সুস্থ। কাৰ তৎপৰতাত এইখিনি সম্ভৱ হৈ উঠিলে? মই প্ৰথমতে আকৌ কৈছোঁ যে মই প্ৰথমতে মাননীয় অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই নগাঁওবাসী এজন যুৱক হৈ পেলাই তেখেতলৈ মই ধন্যবাদ জনাইছোঁ, নগাঁৱত ইমান ডাঙৰ এটা সম্পদ দিয়াৰ কাৰণে। আৰু লগতে স্বাস্থ্য বিভাগৰ মন্ত্ৰী, লগতে বিভিন্ন বিভাগৰ মন্ত্ৰী বিধায়কসকলকো মই ধন্যবাদ জনাইছোঁ। নগাঁও জিলাৰ নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক মাননীয় ৰূপক শৰ্মা ডাঙৰীয়াকো মই ধন্যবাদ জনাইছোঁ। আৰু মোৰ মাতৃ 1 তাৰিখে ইয়াত আনি পেলাই এডমিট কৰাইছিলোঁ, আৰু এডমিট কৰোৱাৰ পিছত আইচিউলৈ তেখেতসকলে তাত ৰাখিলে। মোৰ মা একেবাৰে মৃত অৱস্থাত, কোনো ধৰণৰ আমি ভবা নাছিলোঁ যে এনেকুৱা ধৰণৰ উন্নত চিকিৎসা পাই পেলাই যে মোৰ মা আজি যে মাত ওলাব আৰু এনেকৈ যে আমাৰ লগত কথা পাতিব, আমি ভবাই নাছিলোঁ। আৰু তাৰমানে নাৰ্ছিং ৰুমত আমি বহু বছৰ ৰাখিলোঁ, 1 মাহ 2 মাহ পিছত বহু লাখ টকা আমি খৰচ কৰিছোঁ, কিন্তু ইয়াত মেডিকেলত যি ধৰণৰ চিকিৎসা পাইছোঁ মই একেবাৰে শলাগ লৈছোঁ। এতিয়া সেইটো কাৰণে মই নগাঁওবাসী ৰাইজৰ মই এটা আহ্বান জনাইছোঁ, আপোনালোকে সকলো আহি ইয়াত আহি পেলাই চিকিৎসা কৰক। ব্যক্তিগত নাৰ্ছিং হোমলৈ নাযাব, ইয়াত আহক। ইয়াত বিভিন্ন বিভাগৰ ডক্টৰ আছে আপুনি ইয়াত, আৰু ইয়াত বহুত সুবিধা, বহুত, আৰু ইমান ধুনীয়া বিহেভিয়াৰ, আৰু সম্পূৰ্ণ বিনামূলীয়া। আৰু ডক্টৰ নাৰ্ছ লগতে আমাৰ সুপাৰিনটেণ্ডেণ্ট, আজিৰ দিনটোত মই নিজে সুখী হৈ পেলাই মই তেখেতসকলক ফুলাম গামোচা আদৰণি জনাইছোঁ। লগতে চিকিউৰিটি গাৰ্ডকো মই জনাইছোঁ, তেখেতসকলে ইমান কষ্ট এই ক্ষুদ্ৰ পইচাৰ হেৰিত আজি গোটেই ৰাতি কেতিয়াবা তেখেতসকলে ডিউটি দি আছে। সেইটো কাৰণে আপোনালোকৰ মাধ্যমেদি সকলোকে ধন্যবাদ জনাইছোঁ, আৰু সকলোকে ভাবোঁ যে ইয়াত আহক আৰু তেখেতসকলে যিখিনি নীতি নিয়ম দিছে সকলোৱে যে নীতি নিয়মখিনি মানি চলে। আৰু নগাঁৱৰ পৰা আহিয়া মেডৰ ৰিপৰ্ট গ্লবেল। সমগ্ৰ পশ্চিমবংগৰ তাঁতশালৰ বস্ত্ৰ প্ৰস্তুতকাৰী বিবি টেক্সটাইলে আনিছে সুখবৰ। শাৰী, মেখেলা চাদৰকে ধৰি অন্যান্য বস্ত্ৰ প্ৰস্তুত কৰি লাভ কৰিছে সমাদৰ। অতি কম মূল্যতে গ্ৰাহকৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ প্ৰস্তুত কৰিছে ৰেডিমেড শাৰী, মেখেলা চাদৰ। ডিলাৰশ্বিপ, হ'লচেলাৰ, ৰিটেইলাৰৰ বাবে যোগাযোগ কৰিব পাৰে। যোগাযোগৰ নম্বৰ 9434158715 নাইবা 9333192498 নম্বৰত।